Hello friends, welcome to EduFlux. আজি আমি লৈ আহিছো তোমালোকৰ 18 জুনত যিটো পেপাৰ হৈছিল 18 জুন 2024 তোমালোকৰ এক্সাম হৈছিল UGC NEET তাৰ পেপাৰ 1 খন সলভ কৰিব গৈ আছে পেপাৰ 1 খনৰ যিখিনি ম্যাথছ আৰু ৰিজনিং পাৰ্ট আছে সেইখিনি পোৰশন আজি আমি কি কৰিম এই ক্লাছটোত আমি সলভ কৰিম ঠিক আছে যিটো তোমাক দেখা পাই আছা ফাৰ্স্ট পেপাৰ খনতে পেপাৰ 1 জেনাৰেল পেপাৰ ইয়াত যিটো কোৱেশ্চন দেখা পাইছা ফাৰ্স্ট এটো কি হয় কোৱেশ্চনটো ডাটা এনালাইসিস ডিএ কোৱেশ্চন আৰু মোৰ মতে এই কোৱেশ্চনটো যিমানে ট্ৰিকি হয় যিমানে ইজি হয় আৰু এই কোৱেশ্চনটো কি হ'ব মার্কস ডিসাইড কৰিব পজিশনটো ডিসাইড কৰিব বিকজ বহুতে কোৱেশ্চনটো লেংথি বুলি ভাবি এইহে গুছি আহিব কিন্তু লেংথি হলে কি হ'ব ইজি পাৰ্সেন্টেজৰ অংক তোমালোকৰ চোৱা মই সিম্পল কথা এটা কৈছো তোমালোক সকলোৱে জানা যেতিয়া এটা বস্তু এটা থাকে এটা নাম্বাৰ আছে তাক যদি মই কিহত কনভাৰ্ট কৰিব লাগে নাম্বাৰ পাৰ্সেন্টেজ এটা কিহত কনভাৰ্ট কৰিব লাগে নাম্বাৰ সাপোজ 60% দিয়া আছে অফ সামথিং যিকোনো এটা বস্তু এটা মই কি কৰিব লাগে 60% অতৰাব হলে 100 এ ডিভাইড কৰিব লাগিব ইনটু কি কৰিবা x প্ৰথম কনসেপ্ট মনত ৰাখা সেকেন্ড কোৱেশ্চন কলো সাপোজ লেখা আছে তোমাৰ increases by 6% এটা শব্দ লেখা আছে increases by 6% যেতিয়া increases শব্দ থাকিব তুমি সদায় প্লাস কৰিবা 100 এর লগত 100 এর লগত যেতিয়া প্লাস কৰিবা 6% তেতিয়া কি হ'ব 106 আৰু পার্সেন্টেজটো অতৰাব হলে মই কি কৰিব লাগিব 100 এ ডিভাইড কৰিব লাগিব একটা সিম্পল কনসেপ্ট সেকেন্ড কথাটো হল যদি ডিক্রিজেস শব্দ থাকে মানে মনত ৰাখিব যদি ডিক্রিজেস থাকে তেতিয়া হলে কি কৰিব মাইনাস কৰিব সাপোজ ডিক্রিজেস বাই 6% আছে তুমি কি কৰিবা 100 এর পৰা 6 মাইনাস কৰি দিয়া কিমান পালা 94 ডিভাইডেড বাই 100 সরি ইয়াত 1000 আহি গৈছিল 100 और 94 divided by 100 তো এইটা কনসেপ্ট বুঝি পালা যে 90% of 60% of x লেখা আছে তুমি কি কৰিলে পার্সেন্টেজ অতৰাব হলে 100 এ ডিভাইড increases by আছে তুমি কি কৰিবা 100 এর লগত প্লাস কৰিবা decreases আছে তুমি কি কৰিবা মাইনাস কৰিবা যদি তুমি এই তিনটা কনসেপ্ট বুজি পালা তেতিয়া আমি আজি কি কৰো কোৱেশ্চনটো লৈ আগবাঢ়ি যাও ঠিক আছে ধুনীয়াকৈ কোৱেশ্চনটো পঢ়ো Simple point. The flowing table one shows the percentage distribution of patients of various diseases in the world. Table 2, table 1 মানে এইখন টেবুলৰ কথা কৈ আছে table 1 এই উপৰ টেবুলখনৰ কথা কৈ আছে তাত কি দিয়া আছে পৃথিৱীৰ যিমান টোটাল পপুলেশন যিমানটো আছে তাৰ কাৰ কিমান পাৰ্সেন্টেজ অফ বেমাৰ্স আছে like heart disease 22% আছে AIDS বেমাৰ থকা 10% TB 8% hepatitis 6% kidney disease 30% আৰু others 24% যে টেবুল 2 হয় তাত দেখা আছে percentage distribution of the patients and kidney patients in the year 2023 মানে 2023 চনত কাৰ মানে ইউৰোপত কিমানখিনি পেশেন্ট আছে out of whole patients কিমানখিনি পেশেন্ট আছে kidney patients কিমান আছে এইখিনি ডাটা দিয়া আছে ঠিক আছে তাৰ পিছত মেইন শব্দটো চোৱা total population in the world 2023 is কি 100 crore মানে এটা কথা মনত ৰাখিব লাগিব total population আছে 100 crore 800 crore sorry 800 crore আৰু তাৰে 10% হে কি আছিল patients therefore total patients কি হ'ব মই সিম্পল কৈছো যেতিয়া পার্সেন্টেজৰ পৰা নাম্বাৰ উলিয়াব যোৱা তুমি কি কৰিব লাগিব ইনটু কৰিব লাগিব ইয়াত total patients কিমান আছে 10% তো 10% অতৰাব গৈ আছে 100 এ ডিভাইড কৰিবা ইনটু 800 crore মানে 0000 কিমান পাই গলা 80 crore মানে total patient আছে 80 crore এটা সাপোজ না এটা কোশ্চেন লা কম ঠিক আছে if the number of patients increases by 10% every year in Europe কি কৈ আছে যে প্ৰত্যেক বছৰে 10% কে পেশেন্টস বাঢ়ি আছে ইউৰোপত 10% তুমি কেনে কৰিবে কোশ্চেনটো গতিকে ইউৰোপত then what is the difference between the number of patients in Europe after 2 years মোক লাগে ইউৰোপত থকা পেশেন্টস after কিমান years 2 years after কিমান years 2 years
হল এটা টোটাল পেশেন্ট কিমান আছিল 80 crore ইউৰোপত পেশেন্টৰ সংখ্যা কিমান আছে 10% মই ইনটু কি কৰিলো 10/100 into every year কিমানকে ইনক্ৰিজ হৈছে 10% কে ইনক্ৰিজ হৈছে মই কি কৈছিলো 100 লগত 10 টো প্লাস কৰিব কৈছিলো গতিকে 110/100 ফাৰ্স্ট ইয়াৰ আকৌ সেকেন্ড ইয়াৰটো আছে এটা কি 110/100 0 0 0 0 কাট খাই গ'ল এটো 0 এটো 0 কাট খাই গ'ল এটো 0 এটো 0 কাট খাই গ'ল তো আলটিমেটলি পালো 11 11 যায় 121 121 8 যায় 968 by 100 মানে 9.68 crore তারপর কি করেছে the number of kidney patients in South America kidney patients কিমান আছে কোন South America প্রথম কথাটো হল total kidney patients কিমান আছে total kidney patients কিমান আছে 30% আছে যাৰ কি আছে all patients মানে 80 crore বেমাৰৰ ভিতৰত 30% বেমাৰৰ কি আছে কিডনি আছে মই গতিকে কি কৰিব লাগিব 80 into 30 লগত ইনটু কৰিম তাৰপিছত কাৰবাৰ কৈ আছে সাউথ আমেৰিকা কিমান আছে 40/100 হৈ গ'ল এটো 0 এটো 0 কাট খাই গ'ল এটো 0 এটো 0 কাট খাই গ'ল এটো 0 এটো 0 কাট খাই গ'ল এটা 8 3 জাৰ 24 24 4 জাৰ 9.6 crore ওলাব কি আছে আমাৰ ডিফারেন্স তো therefore ডিফারেন্স কিমান হ'ব 9.68 minus 9.6 crore is equal to 0.08 crore মানে 8 lakhs তাই आंसर কোনটো হ'ব 8 lakhs হল আমাৰ ফার্স্ট কোশ্চেনটো ক্লিয়ার হল এতিয়া সেকেন্ড কোশ্চেনটো মই কনসেপ্টটো বুজি পালা এতিয়া সেকেন্ড কোশ্চেন আমি এখন পাস কৰিম ঠিক আছে সিম্পল কথা যেটো পার্সেন্টেজ থাকে তাৰ লগত ইনটু কৰিলে হৈ গৈছে 80 crore 80 crore কি হৈছে 80 crore আছে টোটাল পেশেন্টস সেকেন্ড কোশ্চেন আছে সেকেন্ড কোশ্চেন কি আছে যে if the number of hepatitis patients in the world increases by 6% তো টোটাল পপুলেশন টোটাল বেমাৰ কিমান আছে 80 crore বেমাৰ আছে তাৰপিছত আছে হেপাটাইটিছৰ কিমান আছে 6% 6/100 লগত ইনটু কৰিম এখন লেখা আছে increases by কি লেখা আছে 6% তো ইনটু কি হ'ব 106/100 and rate of heart disease increases by 22% heart disease 80 crore patients আছিল heart disease কিমান আছে 22% 22/100 into increase by কিমান লেখা আছে 22% মানে 122/100 then a new ratio of the patient hepatitis patients to the number of heart disease hepatitis patient আৰু heart disease কি লাগে মোক ratio লাগে ঠিক আছে এটা চোৱা মই যদি চাওঁ এটো 80 crore এটো 80 crore কি হৈ আছে কাটি গৈ আছে এটো 100 এটো 100 এটো 100 এটো 100 কি হৈ আছে কাট খাই গৈ আছে ওপৰ থাকিলে 6 into 106 তলত আছে 22 into 122 2 এ গ'ল 3 বাৰ 2 এ গ'ল 11 বাৰ 2 এ গ'ল 53 বাৰ 2 এ গ'ল 61 বাৰ ঠিক আছে তো এতিয়া কিমান পালো 3 into 53 159 और 61 into 11 कितना होगा 671 तो रेशियो कितना आ जाता है 159:671 कितना डाउट আছে কি লাগে কিমান সিম্পলি কৰিলো কোশ্চেনটো চোৱা সিম্পল টেকনিক যেটো পার্সেন্টেজ থাকে তাৰ লগত ইনটু কৰিব লাগে আৰু ইনক্রিজেস লাগে কি কৰে ইনক্রিজ কৰিব লাগে সেকেন্ড কোশ্চেন Second question কি দিয়া আছে if the number of kidney patients in South America decreases by 20% আমাক South America কথা কৈ আছে ঠিক আছে and then what is the percentage decrease in the number of kidney patients in the world প্ৰথম কথা কৈ আছে South America তো South America যাও South America লৈ আহিলো South America আহোতে আমি কি পালো 15% কি আছিল যাৰ মানুহৰ বেমাৰ আছিল ঠিক আছে তো মই যাও তো South America patients কিমান আছে patients কিমান আছে 80 আছিল into কিমান আছিল 15% of 100 মানে 0 0 কাট খাই গ'ল 5 এ গ'ল 3 বাৰ 5 এ গ'ল 2 বাৰ 2 এ গ'ল 4 বাৰ আৰু 4 3 যায় কিমান পাই গ'লো 12 4 3 যায় কিমান পাই গ'লো 12 ঠিক আছে এতিয়া 12 4 কি আছিল সাউথ আমেৰিকা পেশেন্ট আছিল
যেটো কি হৈ আছে ডিক্রিজ হৈ আছে বাই কিমান লেখা আছে 20% decreases by 20 decreases কিমান হয় 25%. the 25% টো মই নাম্বাৰ লৈ কনভাৰ্ট কৰিব গৈ আছো ইনটু কি হ'ব 12 কৰো 25 এ গ'ল 1 যায় 25 গ'ল 4 যায় ঠিক আছে সরি মাই ঠিক আছে 4 এ গ'লে কিমান বাৰ 3 কৰো then now what is the percentage decrease in the number of kidney patients in the world এতিয়া তুমি চাবা 3 কৰিব পালো সরি মই কোৱেশ্চনটো আৰু এটা কিডনি পেশেন্ট এটা কৈ আছিল ন সো মই ইনটু ভুলতে কলো কিডনি পেশেন্টটো 40% আছে এইখিনি এটা গড়বড় কৰি দিলো ঠিক আছে সিম্পল স্লাইড মিস্টেক এটা হৈছে বহাব লাগে আমাৰ সাউথ আমেৰিকা পেশেন্ট এটা কৈছিল কিন্তু মোক স্লাইডটো কোন হেৰি হৈ আছে কিডনি পেশেন্ট কিমান আছিল 40% আছিল তো মই 80 কৰৰ লগত মই ইনটু কৰিব লাগিছিল 40% আকৌ বাছাই ন মিস্টেকটো হোৱা কিডনি পেশেন্ট সাউথ আমেৰিকা kidney patients South America 40% আৰু 30% কি আছে 30 by 100 এটো 0 0 কাট খাই গল এটো 0 এটো 0 কাট খাই গল এটো 0 এটো 0 কাট খাই গল তো 4 ডিভাইড কোন 12 12 ডিভাইড কোন 96 divided by 3 equal to কোন হ'ব 9.6 করোड़ হল এতিয়া মোক কি লাগিব decreases by 25% যে ডিক্রিজ কিমান হৈছে equal to 25 by 100 into 9.6 crore 1 jar 4 jar 4 e kiman bar gol 2.4 crore ঠিক আছে আৰু টোটাল কিডনি পেশেন্ট কিমান আছে টোটাল কিডনি পেশেন্ট কিমান আছে আমাৰ টোটাল কিডনি পেশেন্ট আছে 80 by 180 into 30 sorry 30 by 100 0 কাট খাই গল 0 কাট খাই গল কিমান পালো 24 তো এটা সমান 2.4 divided by 24 into কি হৈ গল 100% মানে গল গৈ এটো 10 times 0 কাট খাই গল आंसर কিমান পালো 10% आंसर কিমান আহিলে 10% क्वेश्चन on tricky আছিল মানে in the sense মোক क्वेश्चन বিফোর সাইড আছিল এটা ডাটা আপুনি কোন ভুল হৈ গল second question ratio of the number of patients in Africa to the total number of kidney patients in Asia and North America together তো প্রথম ঘটকটো হৈ গল 80 crore to fixed number of patients আছে তাছ আমাক কৈছে আফ্ৰিকাৰ কাৰণে যোৱা কাৰণে আমি আফ্ৰিকাত আহিলো আফ্ৰিকাত আহি পালো কিমান পালো 25% ঠিক আছে অল পেশেন্টস মানে 25 by কি হৈ গল 100 হৈ গল তাছত লেখা আছে নাম্বার অফ কিডনি পেশেন্টস ইন এশিয়া এন্ড নর্থ আমেরিকা তো এখন এশিয়া এন্ড নর্থ কিডনি পেশেন্টস যেটা কিডনি পেশেন্টস বুলি কয় কিমান ইনটু কৰিব 30 দি 30 by 100 তাৰপিছত কোৱা আছে এশিয়া তো এশিয়া লৈ আহিলা এশিয়া কিডনি পেশেন্ট কিমান আছে 20% মানে 20 by 100 plus 80 into kidney patients कैसे कार नॉर्थ अमेरिका 100 into नॉर्थ अमेरिका लाइन नॉर्थ अमेरिका আমাদের কি লেখা আছে 15% into 15 by 100 ঠিক আছে এতিয়া এটু 0 কাট খাই এটু 0 কাট খাই গল এটু 0 কাট খাই গল ইয়া করলো হৈ গল তোমালোকে এটা কাম কৰা ওপৰৰ পৰা 80 কমন লব পাৰিবা 100 কমন লব পাৰিবা ইনটু কি আহি আছে 25 ইয়াৰ পৰা 80 কমন লৈ ললা 100 কমন লৈ ললা ৰখি গল কি 3 into 2 6 প্লাস ইয়াৰ পৰা কি কমন লৈ ললা 80 কমন ললা 100 কমন ললা ৰহি গল কি 3 5 15 is 45 by 45 by 10 তো 80 by 100 কি হৈ গল কেনসেল আউট হৈ গল
ঠিক আছে এতিয়া ৰখি গ'ল 25 divided by 6 plus 45 by 10 ultimately আহিব 16.5 by 250 মানে 250 divided by 105 আৰু cancel out কৰিলে কিমান আহি আছে 50 by 21 answer হৈ গ'ল 4 number ঠিক আছে next last question data analysis the number of kidney patients in Australia kidney patients in Australia কথা কৈছে Australia kidney patients কিমান হ'ব 80 crore আছিল kidney patients কৈছে 30% আছিল 30 দি ইনটু কৰিলো তাৰ পিছত কোনখন দেশৰ কথা কৈছে অষ্ট্ৰেলিয়াৰ কথা কৈছে তো আমি অষ্ট্ৰেলিয়াত যাম অষ্ট্ৰেলিয়াৰ kidney patients কিমান আছিল 5% তো ইনটু 5 by 100 is approximately base of the number of patients in heart disease of the world heart disease কথা কৈছে তো টোটাল পপুলেশন কিমান আছিল 80 heart disease কিমান জনা হৈ আছিল 22% কি হৈ আছিল heart disease 22 by 100 তো 80 কি হ'ল কাট খাই গ'ল তলৰ 100 কি হ'ল কাট খাই গ'ল ওপৰত হৈ গ'ল 150 ডিভাইড বাই কি হৈ গ'ল 22 ডিভাইড কৰিলে এপ্ৰক্সিমেটলি আনসাৰ আহিব 6.82% মানে ইনটু 100 দি তুমি কৰিবা আচ্ছা ইয়াৰ তলত 100 টা আছে পাহৰি যাবা দেই মানে এনেকে হৈ আছে 150 by 100 in divided by 22 মানে হৈ গ'ল 150 100 into 22 into percentage of convert কৰিবলৈ তো 100% দি মই ইনটু কৰিব লাগিব এই 100 কি হৈ গ'ল কাট খাই গ'ল ফাইনাল আনসাৰটো আহিব 6.82% তো আনসাৰ হৈ গ'ল 6.82% 6 number question to solve এটো তোমাৰ সবতকে সহজ 14 by 17 ডিভাইড কৰি লবা 11 by 13 ডিভাইড কৰি লবা 7 by 9 ডিভাইড কৰি লবা 16 by 19 ডিভাইড কৰি লবা most probably CADB এটো आंसर আহিব তোমাৰ ডিভাইড কৰি চাই লবা আচ্ছা প্যাটাৰ্নত বহাই দিবা आंसरটো হৈ যাব ঠিক আছে আমি নেক্সট স্লাইডত যাও আচ্ছা এটো লেখা আছে base 10 number system ঠিক আছে আমি ইনক্রিজিং অর্ডার বহাব লাগিব base 10 number system these are most important questions তোমাক মই base 2 পা আৰম্ভ কৰিম তুমি বুজি পাবা সহজত 1 0 0 0 1 1 0 1 মানে তুমি এক বহাবলে কোনটো নাম্বার ইন ইনক্রিজিং প্যাটার্ন ঠিক আছে আচ্ছা আমি যেন কম 10 6 5 11 এইবিলাক সব কি হয় ডেসিমেল নাম্বার হয় মানে সিহঁতৰ বেস তো সদায় কি থাকে 10 আৰু ইয়াত যদি দিয়া আছে নাম্বার এটো হল বাইনারি নাম্বার ইয়াৰ বেস কি হয় 2 তুমি 2 পা কিহত যাব লাগিব ডেসিমেল প্যাটার্নত যাব লাগিব ডেসিমেল নাম্বার সিস্টেম তো স্টার্ট কোপা কৰিব চোৱা যদি বেস থাকে 2 টু দি পাৱাৰ 0 কোপা কেন পাবা 1 2 টু দি পাৱাৰ 1 কোপা কেন পাবা तो 2 to the power 2 होगा क्या पाबा 4 2 to the power 3 होगा क्या पाबा 8 2 to the power 4 কিমান আহিব 16 32 64 128 256 আৰু 512 এই অর্ডার তুমি এইবিলাক নাম্বার বহুৱা যায় বহাই গৈ থাকা নিজে নিজে आंसर চাবা এখিনি 1 বহুৱা এখিনি 2 বহুৱা এখিনি 4 আহিলে ইয়াৰ লগত এখিনি 8 আহিলে 16 আহিলে 32 আহিলে 64 আহিলে আৰু লাস্ট আহিলে 128 সো যে 1 এ 1 ইনটু কৰিলে কি পাম 1 2 লগত 0 ইনটু কৰিলে কি পাম 0 কাম নাই 4 1 যায় কিমান হৈ গ'ল 4 8 1 যায় কিমান হৈ গ'ল 8 16 লগত 0 ইনটু কি হ'ব 0 নাইকিয়া 32 লগত যদি 0 ইনটু কৰো কি হ'ব নাইকিয়া 64 লগত যদি 0 ইনটু কৰো কি হ'ব নাইকিয়া প্লাস কিমান হৈ গ'ল 128 তো 1 plus 4 plus 8 plus 128 কিমান আহিব 141 আৰু ইয়াৰ বেসটো কি হৈ গ'ল 10 तो n नंबर तो हो गया 141 by 10 ठीक है नेक्स्ट আছে কি नेक्स्ट আছে 260 by 260 बेस किমান আছে 7 तो 7 to the power 0 1 7 into 7 to the power 1 7 और 7 स्क्वायर किमान হৈ গ'ল 49 तो इनटू को 49 नॉट के की डाঙৰ 2 plus 7 plus 1 into 0 क्या पाम 0 माने 98 plus 7 माने किमान হৈ আছে 105 oh sorry
এইটো 7 6 are 42 7 into 6 42 answer কিমান আহি আছে 140 তো এইটো নাম্বাৰ আহি আছে 140 এইটো আহি আছে 141 তো আলটিমেটলি মই দেখা পাই আছো সিকে তো ডি টো ডাঙৰ হয় তো জি টো প্যাটাৰ্ন মিলিব তো সিকে ডাঙৰ ইটো আছে এটো আছে এটো আছে এটো আছে এইটো তো হ'বই নোৱাৰে आंसर লাস্ট টু বি টো কৰো 2 1 2 बेस किमान আছে 8 तो 8 to the power 0 1 8 to the power 1 8 8 to the power 2 64 तो into 64 into 2 plus 8 plus 1 into 2 ultimately answer here is 128 plus 8 plus 2 माने 138 तो यहाँ हो जाएगा 138 तो मैं देखा पाऊँ बीट के सी डाउन सीट के डी डाउन बीट के सी सीट के डी बीट के सी सीट के डी माने आंसर কোনটো হ'ব সি এই নাম্বাৰটো উলিয়াব লগা দৰকাৰ নপৰি প্যাটাৰ্ন ফলো কৰি আছে বি সি ডি তুমি এইটো প্যাটাৰ্ন মোৰ দেখিবা বাইনাৰী প্যাটাৰ্নটো ডেসিমেল প্যাটাৰ্নটো আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় নেক্সট ইউজিসি কোৱেশ্চনটো আহি থাকে ইয়াত নেক্সট লেখা আছে 500 মিটাৰ লং ট্ৰেইন এখন ট্ৰেইন ধৰিলো জুক 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 গৈ থাকে এখন ট্ৰেইন আকাত মই বেয়া সদায় উপায়টো নাই 500 মিটাৰ হয় কি ক্ৰস কৰি আছে টানেল টানেল মানে কি গুফা ঠিক আছে না এইটো গুফা এটা ক্ৰস কৰিব গৈ আছে নাজানো কিমান নাই মই কিমান ধৰিলো x স্পিড কিমান আছিল 100 টানেল কিমান আছিল 10 সেকেন্ড তো ডিসটেন্স ইজ অলওয়েজ ইকুয়াল টু কি হয় স্পিড ইনটু টাইম এতিয়া মোৰ ডিসটেন্স না 500 প্লাস x স্পিড কিমান হয় 100 আৰু টাইম কিমান হয় 10 মানে 500 plus x equal to 1000 মানে x is equal to কি হ'ব 1000 minus 500 is equal to 500 তো आंसर কি হৈ গ'ল 500 নেক্সট কোৱেশ্চন ইয়াত আৰু ম্যাথমেটিক্সৰ কোনো পোৰশন নাই নেক্সট গৈ আছো আমি ইয়াতটো এনেকুৱা ধৰণৰ কোনো মেথছৰ কোৱেশ্চন নাই ইয়াত নাই ইয়াত নাই ইয়াত নাই ইয়াত নাই এইটো ধুনীয়া কোৱেশ্চন পইচা ভাগ কৰিব লাগে কাৰ মাজত এ বি সি লগত সদায় আমি নিজৰ ভাইকৰ মাজত পইচা ভগালে কি হৈ যায় কাজিয়া হৈ যায় এটা এ বি সি মাজত ভাগ কৰিবলৈ কিমান 50 টকা তো মই লিখি লওঁ এটা আছিল এ এটা আছিল বি এটা আছিল সি এ কি হয় 5 টকা কম পায় বিতকে আৰু বি এ 10 টকা কম পায় কিতকে সিতকে তো তো যিটো লাষ্ট হয় তাৰ পৰা আৰম্ভ কৰিবা ধৰি লোৱা সি এ পালে x তো বি এ কিমান পাই আছে 10 টকা কম পাই আছে সিতকে তো কি হৈ গ'ল x - 10 আৰু এ কিমান হয় 5 টকা কম পাই আছে বিতকে মানে কি হ'ব x - 10 - 5 তো x - 15 a পাব b এ পাব x - 10 c এ পাব x আৰু এই তিনটা পইচা যদি যিমানখিনি পইচা পাইছে মই যদি প্লাস কৰো মোক কিমান আহিব লাগে आंसर 50 তো 5x - 25 ইপিনে গলে প্লাস 25 তো আহিব 75 গতিকে x আহি আছে 25 এটা এই 25 - 15 কৰা কিমান আহিব 10 25 - 10 গলে কিমান হ'ব 15 এটো হৈ গ'ল 25 5 এ গৈ আছে 2 বাৰ 5 এ গৈ আছে 3 বাৰ 5 এ গৈ আছে 5 বাৰ ৰেশিও হৈ গ'ল কি 2:3:5 নেক্সট কোৱেশ্চন ইয়াত তো এটা ধৰণৰ কোৱেশ্চন নাই ইয়াতো নাই 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 sorry এটা কোৱেশ্চন আছে ইয়াত দেই ইয়াত কোৱেশ্চনটা চাবা দেই তাকে মোষ্ট প্ৰবাবলি লাষ্ট কোৱেশ্চন হ'ব আৰু এতিয়াতো এনেকা কোৱেশ্চন নাই তো 15 স্লাইডটো আমাৰ লাষ্ট কোৱেশ্চন বহুত ধুনীয়া কোৱেশ্চন এটা আছে A man purchased an item at 4/5 of its selling price x. X শব্দটো আহিলে কাহিনী এটা আৰম্ভ হয় বহুত তো দুই এটাৰ চাৰি এটা লিখিছিলো চাৰি এটা কৈছো হা
তো চাৰি এটা ক'ত আছে মই কালি সৰু সুৰা চাৰি এটা লিখিছিলো হালাকি কোৱাত বেয়া লিখিব জানো কিন্তু অলপ চলপ কেনেকুৱা লাগে তোমালোকে ক'বা পাৰিলে শ্বেয়াৰো কৰি দিবা অলপ मोहब्बत में पागल हो जाना आम बात है एक ही शख्स के लिए पागल रहना खास बात है तस्वीर देखने से भी सुकून मिलता है उससे प्रेम इतना है कि बार बार उसी को तंग करने का मन करता है होती रहेंगी मुलाकातें तुमसे निगाहों से दूर हो दिल से नहीं পাৰিলে অকণ শ্বেয়াৰ অলপ কৰি দিবা যদি চাইটো ভাল লাগিছে মেথছটো ভালে পাওঁ চাগে তো যেতিয়াই তোমাক কি লেখা আছে কোৱেশ্চনটোত এ মেন পাৰচেজ এন আইটেম 4/5 অফ ইট সেলিং প্ৰাইস x ঠিক আছে সেলিং প্ৰাইস x এতিয়া মনত ৰাখিবা যেতিয়াই তুমি সেলিং প্ৰাইস গম নোপোৱা তুমি আৰম্ভ কৰিবা 100 ধৰি লোৱা মানুহ এটা কিনি আনিছে কিমান টাইমছ 4/5 টাইমছ ঠিক আছে মানে 4/5 মানে এইটো কি হৈ গ'ল সিপি ইনটু কি হ'ব 100 মানে 5 এ গ'ল ইয়াত 20 বাৰ ইকুৱেল টু কিমান পাই গ'লো 80 পাই গ'লো ইকুৱেল টু কিমান পালো 80 পালো এন্ড sold it 5% more than x ইয়াৰ অৰ্থ কি মানে 100 টকাতকে হি 5% বেছি লাভ কৰিছে 100 টকাৰ 5% কিমান হ'ব 5 টকা মানে এফপি কিমান হৈ আছে rupees 105 তো গেইন কিমান হ'ল 105 minus 80 মানে 25 মোক কি লাগে gain percentage therefore gain percentage মানে কি কৰিব লাগিব gain divided by cp 80 into 100% 0 0 2 এ গ'ল ইয়াত 4 বাৰ 2 এ গ'ল ইয়াত 5 বাৰ মানে 125 by 4 মানে approximately 20 sorry no 125 by 4 percentage মানে 25% to নহয় মানে ইয়াৰ মতলব যত এ আনসাৰ আছে এটো তো ভুলে হৈ গ'ল থাকি গ'ল বি সি বা সি ডি তো বি নম্বৰটো চাও বি নম্বৰ কোৱেশ্চনটো এবাৰ ট্ৰাই কৰি চাও তাত কি লেখা আছে বি নম্বৰ কোৱেশ্চনটো দিয়া আছে যে 9 যে a dealer professes to sell his goods at cost price by using a weight of 900 gram for a kg weight মানে 1 কেজি বস্তু হয় মানুহে 1 কেজি বস্তু কিনি আছে কিন্তু বেপাৰী চালু আছে বেপাৰী কি কৈছে 1 কেজি খালি 900 গ্ৰাম ইউজ কৰি আছে হল মানে হি 100 গ্ৰামৰ কি কৰি আছে প্ৰফিট এনেকা বেপাৰী ভালসি বাছি থাকিবা তোমালোকে 1 কেজি মানে গ্ৰামত কৰিলে কি পাম 1000 গ্ৰাম minus 900 গ্ৰাম মানে 100 গ্ৰামৰ হি প্ৰফিট কৰি আছে আউট অফ কিমান হি ইউজ কোনটো কৰি আছে 900 গ্ৰাম ইউজ কৰি আছে হি কি ইউজ কৰিছে 900 গ্ৰাম weight ইউজ কৰিছে কিন্তু 1000 গ্ৰাম weight টো ইউজ কৰি থকা ইনটু মই কি কৰিব লাগিব 100% কারণ পার্সেন্টেজ লেখা আছে आंसर মানে 0000 কাট খাই গল মানে 100 by 9 ডিভাইড করলে কিমান পাম 11 1/9% মানে এটি কি হৈ গল শুদ্ধ মানে বি থাকা आंसरটো কি হ'ব শুদ্ধ বাস বাকি কিটা চাবই দৰকাৰ নাই তো তোমালোকে চোৱা সদায় কোৱেশ্চন সব কৰিব ট্ৰাই নকৰিবা তোমাৰ যদি কিবা এটা आंसर লোৱা নাই অপচন চাবা যিকিটা অপচনছ নাই লিখা কাটি দিবা বাকি যিকিটা থাকিব ট্ৰাই কৰিবা নিজে নিজে आंसर দিব ঠিক আছে আৰু তোমালোকে যদি মোৰ ভিডিওটো চাই ভাল লাগিছে চাইটো শুনি ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা পাৰিলে অকন শেয়াৰ কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও